আজিতো নতুনকৈ একো লোকসভা ৰাজ্যসভাত হোৱা নাই কা বলবৎ হোৱাটো এটা পুৰণি খবৰ ইয়াত এইটো একো নতুন খবৰ নাই এতিয়াৰ পৰাই যিসকলে ভাৰতীয় নাগৰিকত্ব বিচাৰে আজিৰ পৰা তেওঁলোকে আবেদন কৰিব পাৰিব আবেদন কৰিলে আমি গম পাই যাম লাখ লাখ নে হাজাৰ হাজাৰ মইতো প্ৰথমতে কৈছো যে এনআৰসিত আবেদন কৰা লোকক বাদ দি এজনো বাহিৰৰ মানুহ অসমত আহিব নোৱাৰে আৰু এমাহৰ ভিতৰতে কাৰ কথা সঁচা ওলাই যাব পোৰ্টেলতো এতিয়া আবেদন কৰিব লাগিব আজি ইমান দিনে যিবিলাক কৈ আছিল লাখ লাখ মানুহ সোমাব এতিয়া তেওঁলোকৰ কথা সঁচা হ'ব নে আমাৰ কথা সঁচা হ'ব অসমৰ মানুহে প্ৰমাণেই কৰিব পাৰিব সকলোৱে কৈছে ভাষা সংস্কৃতি সব কোৱাটো হৈ গ'ল আমি যিমান কৰিব ক'ব লাগে ক'লো এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল এতিয়াতো পোৰ্টেলটো ইণ্টাৰনেটত থাকিব সকলোৱে পোৰ্টেলত আবেদন কৰিব পাৰিব শিৱসাগৰ জিলাত কিমানে আবেদন কৰিলে ডিব্ৰুগড় জিলাত কিমানে কৰিলে কামৰূপ জিলাত কিমানে কৰিলে ফটফটকৈতো ওলাই পৰিব গতিকে ৫জন শ্বহীদৰ মৃত্যু কাৰ শ্বহীদৰ মৃত্যু উচিত আছিল নে অনুচিত আছিল এতিয়াতো প্ৰমাণৰ সময় আহি গ'ল নাই মইতো প্ৰতিবাদকাৰীসকলক সন্মানেই কৰোঁ কিন্তু এতিয়াতো সকলোকে মানুহে সুধিব নহয় যে লাখ লাখ সংখ্যাটো ক'ত গ'ল এতিয়াতো আজিৰ পৰা আবেদন আৰম্ভ হৈ গ'ল গতিকে এতিয়াতো গম পাই যাব যে আবেদন কৰিলে কিমানজনে আবেদন কৰিলে ইয়াত যেটো এটা কৈ আছিল না ২০ লাখে আবেদন কৰিব ১৫ লাখে কৰিব এতিয়াতো সকলোৱে সকলোকে জবাব দিব লাগিব মইতো জানাত শিৱসাগৰত ১০ জনেও আবেদন নকৰে এতিয়াতো কোৱা হৈছিল একদম বাগানে বাগানে মানুহ আহি সোমাই যাব গতিকে যোনে যিমান সেই সময়ত অসত্য কথা কৈছিল যেনেকে হিতাই অগ্নিত থিয় হৈ নিজৰ সতীত্বৰ পৰিচয় দিছিল তেনেকে এতিয়া আন্দোলনকাৰীসকলেও নিজৰ পৰিচয় দিব লাগিব কাৰণ পোৰ্টেলতো আবেদন হ'ব পৰিসংখ্যা সকলোৰে লগত থাকিব আমাৰ মতে ডাটাই ক'ব এতিয়াতো ডাটাই ক'ব আইনটো কেতিয়াবাই হৈ গ'ল আইনখন নতুনকৈ যোৱাকালি হোৱা নাই এতিয়া আবেদনটো খুলি দিলে আইনটো কেতিয়াবাই হৈ গ'ল আইন হোৱা আজি ২ বছৰ হৈয়ে গ'ল আৰু মানুহে আইন হোৱাৰ আগতহে আন্দোলন কৰে আইন হোৱাৰ পিছত আন্দোলন কোনে কৰে আইন হোৱাৰ পিছত মানুহ কোৰ্টত যায় যদি আইনখন বেয়া হয় সেইকাৰণে মই কা বিৰোধীসকলকো সন্মান কৰোঁ কা সমৰ্থকসকলকো সন্মান কৰোঁ কিন্তু ৰাজনীতি আৰু সামাজিক জীৱনত থাকিলে মানুহে নিজৰ সততাৰ প্ৰমাণ দিব লাগে এতিয়া পোৰ্টেলত আৰু ৪৫ দিন পিছতে আমি গম পাই যাম আৰু সঁচাকৈ যদি লাখ লাখ আবেদন কৰে তাকতো ময়ো বিৰোধিতা কৰিম খবৰ ওলাইছে যে ভূপেন বৰাক খেলিব দিয়া হৈছে আৰু দেৱব্ৰত শইকীয়াক তেওঁলোকৰ পাৰ্টিৰ ভিতৰুৱা কথা মই নকওঁ মই এটাই কথা কওঁ যে এইখন আমাৰ অসম বহুত দিনৰ মূৰত বিকাশ হৈছে উন্নতি হৈছে অসমত আন্দোলনৰ পৰিৱেশ এটা সৃষ্টি হ'ব নালাগে এজনো যদি নতুন মানুহ সোমায় প্ৰথমটো হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব যদি অসমত এজনো নতুন মানুহ সোমায় এনআৰসিত নাম আবেদন কৰি নাম নোহোৱা মানুহকেইজনক বাদ দি এজনো যদি নতুন মানুহ সোমায় প্ৰথম মোৰে গেৰেণ্টি কাৰণ মইতো এইখন অসমৰে সন্তান এতিয়া আন্দোলনকাৰীসকলৰ কথা সঁচা আছিল নে আমাৰ কথা সঁচা আছিল অসমৰ মানুহে ২ মাহততো ক্লিয়াৰলি গমেই পাই যাব আৰু আবেদনটোতো আপুনি ৰখাব নোৱাৰে ইণ্টাৰনেট দি মানুহে ঘৰৰ পৰাই কৰি দিব ইয়াততো আন্দোলন কৰিলেও নৰখিব নেটে আবেদন হ'ব এই ২ এদিনৰ পিছতে সকলোৱে ৰাইজৰ কখতিশীলত থিয় হ'ব নালাগিব জানো গতিকে আজি ইমান দিনে মই ৫ শ্বহীদৰ কথাত মনে মনে আছো কিন্তু ৫ শ্বহীদৰ মৃত্যুৰ কাৰণ কোন তাৰ কথা অসমৰ মানুহে ২ দিন পিছতে গম পাব ডাটাটোতো সব ট্ৰান্সপাৰেন্ট হ'ব ডাটাটোতো এনেকে ওলাই যাব আপুনিতো যেনেকে আমি মাটিৰ পট্টা দিওঁ যে বসুন্ধৰা ২,৩০,০০০ক মাটিৰ পট্টা দিলো তেনেকেতো নাগৰিকত্বৰ প্ৰমাণ দিব চাৰ্টিফিকেট দিব দিলে ডাটাটো ওলাই যাব এই যে ইমান দিন ২০ লাখ ২৫ লাখ কিছুমানেতো আবেগত কৌটিও কৈ দিয়ে আৰু এজনো নতুন মানুহ সোমাব নোৱাৰে তাৰ গ্যাৰেণ্টি মই আছো ১৪ৰ আগত সোমোৱা মানুহে আবেদন কৰিব আৰু মই বিশ্বাস কৰোঁ সেই সংখ্যাটো অতি কম হ'ব অসমত কোনো এইটো চিন্তাৰ কোনো কাৰণেই নাই যিমান ডেইলি মানুহ জন্ম হৈ আছে কাৰোবাৰ পৰিয়ালত ১১জন ১২জন ১৩জন তাৰ তুলনাত এইটো একোৱেই নহয় সেইটো কাৰণে অবাবত আন্দোলন কৰিব নালাগে যদি আবেদনৰ পিছত সঁচাই ২০ লাখ আবেদন হয় সেইটো আন্দোলনটো ময়ো কৰিম আপোনাৰ মতে কিমান হ'ব পাৰে আনুমানিক সংখ্যা একদমেই কম হ'ব কোন মানুহে নিজক বিদেশী বুলি গৈ আবেদন কৰিব কওকচোন মোৰ কবাত সমষ্টিত ২০০০ আছে কবাত বৰাকত
অলপ বৰাকত বেছি হ'ব পাৰে, 50,000, 60,000, 80,000 বৰাকত হ'ব পাৰে। ব্ৰহ্মপুত্ৰ উপত্যকাতনো কোনে গৈ নিজে নিজে ক'ব যে মই বিদেশী হয়, মোক নাগৰিকত্ব দিয়ক? কোনেনো নিজে নিজে ক'ব কওকচোন? এতিয়াতো চব মানুহ শান্তিতে আছে, খালি আধাৰ কাৰ্ডখনেই সমস্যা, তাৰ বাদেতো একো সমস্যা নাই। কোনোবাই নিজে নিজে গৈ ক'ব নেকি যে মই বিদেশী বুলি? গতিকে এইটো এতিয়া আন্দোলনকাৰীসকলে জবাব দিব লাগিব। 20 লাখ মানুহ ক'ৰ পৰা নহয়, আৰু হ'লেতো আমিয়ে প্ৰথম সুধিম যে 45 দিন 2 মাহ। গতিকে ইমান দিন যিহেতু আন্দোলন কৰাই নাই, 2 মাহ ৰখি দিলেই হ'ল আৰু, হয় না? বিকাশৰ আজি বতৰালৈ আহিছে, শিৱসাগৰে কি পাব? আৰু শিৱসাগৰতো আজি মেডিকেল কলেজৰ কাম আৰম্ভ হৈ গ'ল, আমি কণ্ট্ৰেক্ট দি দিলোঁ। শিৱসাগৰক লৈ মোৰ বহুত সপোন আছে। পুৰণি দলংখন, ৰংঘৰৰ চৌহদ কালি কেবিনেটত অনুমোদন হৈ গ'ল। ৰংঘৰৰ লগত তলাতল ঘৰ সংযোগীকৰণ, তলাতল ঘৰৰ কাষৰ পৰা মানুহখিনিক মানে কোনো খেদি পেদি নহয়, বুজাবুজি কৰি পুনৰ সংস্থাপন দি তাৰ পৰা আঁতৰাই ডাঙৰ প্ৰজেক্ট কৰা, জেলখনক জুলৈকে কনভাৰ্ট কৰা। মোৰ মনত বহুত দিনৰ পৰা ইচ্ছা আছে যে শিৱসাগৰৰ জেলখনক আমি চিৰিয়াখানালৈকে কনভাৰ্ট কৰিব লাগে ধুনীয়াকৈ। যদি ভাৰত চৰকাৰে চিৰিয়াখানা অনুমোদন নিদিয়ে, গাৰ্ডেনটো আমি কৰিব পাৰিমেই। পুৰণি দলংখনৰ জেগাতো নতুন দলং এখন বনাব লাগিব। গতিকে কেবিনেট আহি আছে ইয়াতে মে'-জুনত, বহুতবিলাক কাম আমি কৰিম শিৱসাগৰৰ কাৰণে। আৰু আপোনালোকে অলপ সহযোগ কৰক, মই আপোনালোকক কাম কৰি দেখুৱাই দিম যে কেনেকৈ কাম হ'ব পাৰে।